হয়, অপেক্ষার অন্ত পৰিল ঘোষণা কৰা হল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত বৰ্ষৰ ফলাফল আৰু মই এতিয়া উপস্থিত আছো বৰপেটা ৰোডত আৰু মোৰ সৈতে এগৰাকী ষ্টুডেণ্ট আছে যিগৰাকী ছাত্ৰীয়ে অসমৰ ভিতৰত বাণিজ্য শাখা তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। আমি পোনপটীয়াকৈ তেখেতৰ পৰা এই বিষয়ে দুআষাৰ জানিবলৈ চেষ্টা কৰিম। কি ক'ব, আপোনাৰ অনুভৱ কেনেকুৱা? I'm feeling very happy. How many percent? I got 94% in overall and I got state highest in business studies 99%. 99. What is your aim in life? My aim in life, What are you planning in for future? I want to do become honors and Who inspire you for studies? plus I'm feeling very glad. I'm feeling very happy for my result. I got 94% in HS and I got state highest in business studies 99 and I want to give special thanks to my institutions, teachers, my parents, Almighty God, and my tuition teachers, Rajesh sir, Munu bhaiya, Deepak Similia, and Chappal sir. You guys get third position in Assam. I didn't expect that, but I'm very happy. I was very anxious today morning as my result in HSLC wasn't so much good. It was 77, so it's a very big thing for me, for my family, my teachers, my institution, my college, and my relatives, everyone. What is your aim in life? What in future? Future is unpredictable, so we can't decide. But for current, I want to say I'm willing to pursue become honors with CA. Thank you. এয়া আপোনালোকে একচুয়ালি ছাত্ৰীগৰাকীৰ মন্তব্য শুনা পালে। আমাৰ সৈতে তেখেতৰ পৰিয়ালবৰ্গৰ মানুহ আছে, তেখেতৰ মাৰ সৈতে আমি দুআষাৰ জানিবলৈ চেষ্টা কৰিম। কি ক'ব, কেনেকুৱা অনুভৱ যিহেতু আপোনাৰ ছোৱালী ইমান ধুনীয়া ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে, অসমৰ ভিতৰত তেওঁ বাণিজ্য শাখাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে, কি ক'ব হেন্দৰ কথা? কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, খুব ভাল লাগিছে, ধুনীয়া। একচুয়ালি কিমান টাইম পঢ়া শুনা কৰিছিল? 10 ঘণ্টা। তাক স্পেশালি ইন্সপায়ার কোনে কৰিছিল পঢ়াৰ কাৰণে? ঘৰততো লগ কৰিছেই, তাৰ মধ্যে দীপক আমাৰ পাশের বাড়ির বহুত হেল্প করেছে, বহুত। আর স্যার আছে রাজেশ স্যার, উনিও বহুত হেল্প করেছে। প্রিন্সিপাল স্যার, সৌরভ স্যার, আদার্স যে কলেজের স্যার বহুত হেল্প করেছে। না না তুমি বলো। She's very happy. She has no words. I'm proud of. দেখিবলৈ পোৱা গৈছে গাৰ্গী চৰকাৰৰ ঘৰত এক উৎসৱমুখৰ পৰিৱেশ, এক আনন্দমুখৰ পৰিৱেশ। কিয়নো পুনৰ কৈছো, বৰপেটা ৰোডৰ এইজন গাৰ্গী চৰকাৰে অসমৰ ভিতৰত বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাত তেখেতে অসমৰ তৃতীয় স্থান দখল কৰি সুনাম কৰিবলৈ আনিবলৈ সক্ষম হৈছে। আৰু এতিয়া তেখেতৰ ঘৰত আমি এক উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত কৰিছো। আমি আমাৰ সহযোগী কেমেৰামেনৰ তাৰ ঘৰৰ যিটো দৃশ্যাংশ সেয়া আমি আপোনালোকক দেখুৱালো। আৰু পোনপটীয়াকৈ তেখেতৰ দেউতা আমাৰ সৈতে আছে, আমি দুআষাৰ তেওঁৰ সৈতেও জানিম। কি ক'ব, কেনেকুৱা অনুভৱ আজি যিহেতু আপোনাৰ ছোৱালীয়ে অসমৰ ভিতৰত তৃতীয় স্থান দখল কৰি গোটেই বৰপেটা ৰোডৰ কাৰণে সুনাম কৰি আনিবলৈ সক্ষম হৈছে? খুব এক্সাইটেড, মই মোৰ ভাষা নাই ক'বৰ কাৰণে। আমাৰ সৈতে ডোনেশ্বৰী কলেজৰ অধ্যক্ষ প্ৰদীপ দেউতা আছে, আমি তেখেতৰ পৰা এই বিষয়ে দুআষাৰ জানিম। কি ক'ব আজি যিহেতু বিশেষ দিন আপোনালোকৰ? সঁচাকৈ আজি এক বিশেষ দিন। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ আজি ফলাফল ঘোষণা হ'ল আৰু এই ফলাফলত আমাৰ দ্ৰোণাচাৰ্য একাডেমীৰ বহুতগৰাকী ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু তাৰে ভিতৰত উল্লেখযোগ্য, আজি ৰাতিপুৱাৰে পৰা আমি ব্যস্ত থাকিলোঁ, এক উলহ-মালহ পৰিস্থিতিৰ মাজত আমি দিনটো অতিবাহিত কৰিছোঁ। কিন্তু পিছৰ পৰ্যায়ত আমি গম পালোঁ যে অসমৰ ভিতৰত বাণিজ্য শাখাত যিজনে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে সেইজনে 472 নম্বৰ লাভ কৰিছে। আৰু আমাৰ কৃতি ছাত্ৰী গাৰ্গী চৰকাৰে লাভ কৰিছে 470। গতিকে 472 আৰু 470 নিশ্চিত ৰূপে আমাৰ গাৰ্গী চৰকাৰ তৃতীয় স্থানত আছে। কিন্তু এক কাৰিকৰী বিজুতিৰ বাবে তাতে গাৰ্গী চৰকাৰৰ নামটো হয়তো তৃতীয় স্থানত আমি দেখিবলৈ পোৱা নাই। আমি এই যিজনে এই লিংক প্ৰকাশ কৰিছে আৰু ৰাইজৰ বাবে এই লিংকৰ যোগেদি এই জাননী জাৰি কৰিছে, তেওঁলোকক আমি আহ্বান জনাব খুজিছোঁ যে অতি সোনকালে তেওঁলোকে এই কাৰিকৰী যি তেওঁলোকৰ বিজুতি বা তেওঁলোকৰ যি ভুল হৈছে এই ভুলখিনি শুধৰাই পেলাই নতুনকৈ যি প্ৰথম 3টা স্থান তাতে আমাৰ গাৰ্গী চৰকাৰক
যিহেতু তেওঁ তৃতীয় স্থানত ইতিমধ্যে অধিষ্ঠিত হৈছে তেওঁৰ নামটো সন্নিৱিষ্ট কৰি পেলাই আকৌ এবাৰ সেই লিংকটো প্ৰকাশ কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু এই চেগতে গাৰ্গী চৰকাৰক উষ্ণ অভিনন্দন জনোৱাৰ লগে লগে আমাৰ দ্ৰোণাচাৰ্য একাডেমীৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক যিসকলে আন্তৰিকতাৰে তেওঁলোকৰ পাঠদান তেওঁলোকে কৰিছে তেওঁলোকলৈ আমি অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই পৰিয়ালবৰ্গকো তেওঁলোকে অক্লান্ত পৰিশ্ৰম কৰি আমাৰ গাৰ্গী চৰকাৰক সদায় মটিভেটেড কৰি ৰাখিছে আমি এই ফলাফলৰ বাবে। আৰু সামগ্ৰিকভাৱে দ্ৰোণাচাৰ্য একাডেমীৰ যি ফলাফল প্ৰত্যেকজন ছাত্ৰই তেওঁলোকৰ মেট্ৰিকৰ পৰীক্ষাত কৰি উন্নততৰ ফলাফল দেখুৱাবলৈ সক্ষম হোৱাৰ বাবে আমি সকলোৱে খুবেই উৎফুল্লিত আৰু আমি এই চেগতে সকলোলৈ আমি অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আজি এই ঘৰচোৱাত কিন্তু এক উৎসৱমুখৰ পৰিৱেশ, এক আনন্দমুখৰ পৰিৱেশ আমি পৰিলক্ষিত কৰিছোঁ। কিয়নো অসমৰ ভিতৰত এনেকৈ তৃতীয় স্থান দখল কৰি বৰপেটা ৰোডৰ কাৰণে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গাৰ্গী চৰকাৰে। উল্লেখ্য যে গাৰ্গী চৰকাৰ বৰপেটা ৰোডত দ্ৰোণাচাৰ্য একাডেমীৰ ষ্টুডেণ্ট, আৰু এই ক্ষেত্ৰত তেখেতে দ্ৰোণাচাৰ্য কলেজৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতক কিন্তু স্পেচিয়েলি ধন্যবাদ জ্ঞাপন কৰিছে। আৰু নমস্কাৰ, ইয়া মোৰ সৈতে আছিল গাৰ্গী চৰকাৰ। I want to thank my tuition teachers also. They were also my guidance. Mr. Rajesh Das, Munnu Bhaiya, Deepak Simalia and Chappal sir. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।